কিন্তু এখেতসকলৰ লগত থাকি এখেতসকলৰ মুখত অকণমান হাঁহি বিৰিঙাবলৈ পাই মোৰ মনৰ দুখবোৰ মই পাহৰি পেলাইছোঁ। ময়ো বিচাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী এওঁলোকক সুখী কৰি ৰাখিবলৈ। যেতিয়াই যেনেকৈ পাৰোঁ মই মানুহক সহায় কৰিব বিচাৰোঁ। আজিলৈকে তাইৰ কথা কোনো মানুহে বেয়াকৈ কোৱা নাই, কিন্তু তোমাৰ দাদা কিয়? সিনো কি ক'লে তাইৰ কথা? আৰু দুবৰি ভালনে বেয়া সেইটো কমেণ্ট দিবলৈ সি তাইক লগ পাইছে ন কেইদিন? তাকেইতো, তেওঁতো তাইক লগো পোৱা নাই। কি হ'ল দেউতা? কি ভাবি আছা তুমি? নাই, এনেই। সকলো ঠিক হৈ যাব, তুমি একো চিন্তা নকৰিবা। নিজকে শেষ কৰি দিয়া কথাটো কিয় ভাবিছা? মই বুজি পাইছোঁ তুমি যি পাপ কৰা বুলি কৈছা তাৰ বাবে তুমি অনুতপ্ত। মানুহ মাত্ৰে ভুল হ'ব পাৰে, কিন্তু নাই নাই, মই মানুহ নহয়, মই অমানুহ। মই আৰু জীয়াই থকাৰ অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছোঁ। চাওক, আমি যিমান পাৰোঁ চেষ্টা চলাই আছোঁ আৰু অপৰাধী ইতিমধ্যে আমাৰ জালত পৰিছে আৰু মাত্ৰ কেইদিনমান ৰখ। কিন্তু নয়না বৰুৱা বৰ্তমান ক'ত? আমি খবৰ পোৱা মতে তেওঁ তেওঁ বৰ্তমান নিৰুদ্দেশ হৈ আছে আৰু য'তেই নাথাকক আমি তেওঁক বিচাৰি উলিয়াবলৈ বহুত চেষ্টা চলাই আছোঁ। ক'ত যাব পাৰে নয়না বৰুৱা? তেওঁ নিৰুদ্দেশ হোৱাৰ কেছটো থানাত ৰেজিষ্টাৰ হৈছিলনে নাই? হয় চাওক, নিৰুদ্দেশ হোৱাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু মই এটা কথা স্পষ্টভাৱে ক'ব পাৰোঁ, য'তেই নাথাকক আমি তেওঁক বিচাৰি উলিয়ামেই। আপুনি কি ভাবে নয়না বৰুৱাৰ দোষীয়ে উচিত শাস্তি পাবনে? নিশ্চয় পাব। নয়না বৰুৱাই ন্যায় পাবলৈ কিমান দিন লাগিব? খুব কম দিনৰ ভিতৰতে ন্যায় পাব। নিশ্চয় দোষীয়ে শাস্তি পাব। আজিলৈকে এনেকুৱা কোনো ঘটনা হোৱা নাই যে অপৰাধ কৰি যাব আৰু দোষীয়ে শাস্তি নাপাব। দোষী ধৰা পৰিব অতি সোনকালে। ঐ শুনচোন, নিউজত সুজিতে দেখোন নয়না নিৰুদ্দেশ হোৱা বুলি ক'লে। কি? অঁ, তই গম পোৱা নাই নেকি? আহা, নাই পোৱা। আচৰিত কথা, নয়না ঘৰত নাই অথচ সুজিতে আমাক জনোৱা নাই। জানো, ময়ো একো বুজি পোৱা নাই। হয়তো তোৰ আৰু মাৰৰ এইটো চিটুৱেশ্যনৰ কাৰণে বেছিকৈ টেনশ্যন হয় বুলি খবৰ দিয়া নাই নেকি? হ'ব পাৰে, কিন্তু ইমান এটা ডাঙৰ কথা আমাক বাৰু এতিয়ালৈকে নজনোৱাকৈ থাকিব লাগেনে? ফোন এটা কৰচোন সুজিতলৈ, তাই বাৰু ক'লৈ যাব পাৰে? ক'ব নোৱাৰোঁ, মোৰ কিন্তু কিবা ভয়হে লাগিছে। হে প্ৰভু, আৰু একো অথন্তৰ সৃষ্টি নহ'লে হয় আৰু। শুনা না, ডাঙৰ কথা এটা হ'ল। কি কথা? এইমাত্ৰ নিউজত পালোঁ, দুবৰি ভণ্টি যে নয়না, তাই বুলি কেইদিনমানৰ পৰা নোহোৱা হৈ আছে। কি? অঁ, সেইদিনা যে আমাৰ লগত এক্সিডেণ্টটো হৈছিলে, সেইদিনাখন তাই কিন্তু কিবা সমস্যা থকা বুলি কৈছিলে। সেইদিনাৰ পৰা নোহোৱা হৈ থকা নাইতো। কিবা সমস্যা আছিল তাইৰ? তাইৰ সমস্যা আৰু কাক লৈ হ'ব? সুজিতক লৈ হৈছে নিশ্চয়। মানে সুজিতে তাইক নিশ্চয় কিবা এটা কৰিছে। কিবা মানে? তুমি কি কৈছা মই বুজি পোৱা নাই। মোৰ মতে সুজিতে তাইক হত্যা কৰিছে। কি? কাৰণ দুবৰিৰ প্ৰতি সুজিতৰ দুৰ্বলতা আছে। তুমি কথাবোৰ মই কথাবোৰ জানো বাবে তেনেকৈ কৈছোঁ। সুজিত আৰু দুবৰি বাহিৰৰ পৰা দেখাত যিমান সহজ সৰল, ভিতৰি সিহঁত তেনেকুৱা নহয়। অবৈধ সম্পৰ্ক আছে সিহঁতৰ মাজত। কিন্তু আৰু যুক্তি নিদিবা প্লিজ। মোৰ মতে নয়নাই সিহঁতৰ সম্পৰ্কৰ কথা গম পাইছে আৰু কথাবোৰ পাব্লিক হ'ব বুলি সুজিতে তাইক হত্যা কৰি তাই নিৰুদ্দেশ হোৱা বুলি প্ৰচাৰ কৰিছে। বেলেগ একো নহয়। আহিছোঁ। পাৰ্থই এইবোৰ কি কৈছে? সঁচাকৈ দুবৰি সুজিতৰ লগত? তাৰমানে নয়না কি? কিন্তু তুমি দেখোন নিউজত কৈছিলা তাই আজি কিছুদিন ধৰি নিৰুদ্দেশ হৈ আছে। তাকেতো ক'ব খুজিছোঁ, আচলতে তেনেকুৱা একো নাই। এইটো আমাৰ এটা প্লেন। কি? এই নয়নাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা এটা কাম কৰিব লগা হৈছে। আচলতে কথাটো আপোনালোকক আগতে জনাব লাগিছিল, কিন্তু ঘৰখনৰ পৰিস্থিতিৰ কথা ভাবি
আপোনালোকৰ বেছি চিন্তা হয় বুলি কথাটো জনোৱা নহ'ল। বুজিছোঁ। তাৰমানে নয়না এতিয়াও বিপদমুক্ত নহয়। নাই হোৱা, সেইবাবেতো এইবোৰ কৰিব লগা হৈছে। আৰু তোমালোকে এই কথাটোক লৈ অকণো চিন্তা কৰিব নালাগে। মোৰ ওপৰত বিশ্বাস ৰাখা, নয়নাক মই আৰু একো বিপদত পৰিবলৈ নিদিওঁ। কিন্তু মই এটা কথা বুজি পোৱা নাই, দোষী কোন জনাৰ পিছতো আপোনালোকে এতিয়ালৈকে এৰেষ্ট কৰা নাই যে? সিহঁত বৰ্তমান পলাতক, কিন্তু যিয়েই নহওক যিমান পাৰি সোনকালে মই সিহঁতক বিচাৰি উলিয়াম। আৰু বিশেষকৈ ৰাজ বোলা ল'ৰাটোৰ দেউতাক এজন হাত দীঘল মানুহ, বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে। আৰু মোৰ বোধেৰে দেউতাকে সিহঁতক লুকুৱাবলৈ চেষ্টা কৰি আছে। আচৰিত কথা, এজন দেউতাক হৈ পুতেকৰ ইমান ডাঙৰ কুকীৰ্তি জনাৰ পাছত সিহঁতক বচাব বিচাৰিছে যে। কি কৰিব পাব, সকলো মানুহ আপোনাৰ মোৰ দৰে নহয়। আচলতে এই শ্ৰেণীৰ মানুহৰ কাৰণে ক্ৰাইম দিনে দিনে বাঢ়ি গৈ আছে। সকলো বস্তু মানে এনেকুৱা হয়, টকাৰে চব কৰিব বিচাৰে। মানে মোকতো ফোনৰ ওপৰি ফোন কৰি ৱাৰ্ণিং দি আছে। কি? কিন্তু লাভ নাই, দোষীয়ে উচিত শাস্তি পাবই লাগিব। চাব কিন্তু আপুনি যি কৰে সাৱধানে কৰিব। অঁ, সিহঁত কিন্তু বহুত ডেঞ্জাৰ। ময়ো কিন্তু কম ডেঞ্জাৰ নহয়। ঠিক আছে, মই এতিয়া গৈ থাকোঁ। তুমি অলপ নিজক কেয়াৰ ল'বা। আৰু দেউতা, আপুনি মিছাতে চিন্তা কৰি থাকিব। কি হ'ল বৌ? নাই, মোৰ এনেকুৱা লাগিল যেন তোমাৰ কিবা কথাত খং উঠি আছে। এম আই ৰাইট? ৰাইট, মোৰ সঁচাকৈ খুব খং উঠি আছে। কাৰ ওপৰত? তোমাৰ দাদাই নিজকে কি বুলি ভাবে? কি হ'ল বাৰু, ভালকৈ বুজাই কোৱাচোন। তুমি কোৱাচোন, এজনী ছোৱালীৰ বিষয়ে ভালকৈ নজনাকৈ তাইৰ বিষয়ে বেয়া কমেণ্ট কৰাটো কিমান দূৰ উচিত? একেবাৰেই উচিত নহয়। কিন্তু দাদাইনো কোন ছোৱালীৰ বিষয়ে বেয়াকৈ ক'লে? সিটো সাধাৰণতে তেনেকৈ কাৰো কথাই নকয়। আচলতে কি জানা জিল, প্ৰায়বোৰ পুৰুষেই এনেকুৱা। যেতিয়া এজনী ছোৱালীক দুৰ্বল দেখে, হকে বিহকে যা তা কমেণ্ট কৰিবৰ কাৰণে অলপো কুণ্ঠাবোধ নকৰে। দুবৰি মোৰ বেষ্ট ফ্ৰেণ্ড, মই তাইক সৰুৰে পৰা জানো। তাইৰ বিষয়ে পাৰ্থই ইমান বেয়া কমেণ্ট কেনেকৈ কৰিব পাৰে? আৰে তাইৰ ঘৰখনত কি ধুমুহা চলি আছে সেইটো মই জানো, পাৰ্থই সেই বিষয়ে একো নাজানে। তেনেস্থলত তাইৰ দৰে ছোৱালী এজনীৰ বিষয়ে এনেকুৱা কমেণ্ট কৰে নেকি? আৰে তাই কিমান কষ্টত জীয়াই আছে সেইটো অকল মই জানো। বিশ্বাস কৰা জিল, এটা ল'ৰাই তাইক এৰি থৈ গুচি গ'ল। তাৰ পিছতো সেই ছোৱালীজনীৰ কোনো ধৰণৰ অভিযোগ নাই। তিল মানুহ নিজৰ কথা চিন্তা নকৰে, অকল ঘৰখনৰ সুখৰ কাৰণে তাই ত্যাগ কৰে। তাইৰ নিচিনা দ্বিতীয় এজনী ছোৱালী পাৰিব পাৰ্থই উলিয়াই দিব? দুবৰি, শুনাচোন। দুবৰি, মোক তুমি এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব।
দুবৰী ৰ'বা, মোৰ তোমাৰ লগত কথা আছে, গাড়ীত বহা। নাই, মোৰ তোমাৰ লগত কোনো কথা নাই, যোৱা ইয়াৰ পৰা। দুবৰী নয়না, তই ভালে আছ? একোতো অসুবিধা হোৱা নাই? কিয় আহিছ তই ইয়ালৈ? কিয় আনিছা তুমি তাইক ইয়ালৈ? আচলতে তহঁতে মোৰ পৰা বিচাৰ কি হা? কি কথা কৈছা তুমি এইবোৰ? দুবৰী তোমাক খবৰ ল'বলৈ আহিছে। দুবৰী তোমাৰ কোন হয়? নয়না, তই তই মনমান থাক আৰু ৰ'বাচোন, তুমি তাইক বা বুলি ক'বলৈ লাজ পোৱা কিয়? কি? যিটো সুধিছোঁ তাৰ উত্তৰ দিয়া। নহয় নহয়, তোমাতকৈ তাইক মই বহুত আগতে পাইছোঁ, সেইকাৰণে। সেইকাৰণে কি? মই চব জানো। এইবোৰ তহঁতৰ চব চাল। কি? তহঁতে আচলতে মই জীয়াই থকাটোৱে নিবিচাৰ, সেইকাৰণে তহঁতে মোক। পাগল হৈছে নেকি তুমি? কি ফাল্টু কথা কৈ আছা? মই পাগল হৈছোঁ। কোৱা, তোমালোকৰ মাজত কি আছে? মানুহৰ সহ্যৰ এটা সীমা থাকে। তোমাক জীয়াই ৰাখিবলৈ আমি ইমান চেষ্টা কৰি আছো, তুমি এইবোৰ কৰি আছা। নালাগে মোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব। আঁতৰি যোৱা ইয়াৰ পৰা, কোনো নাহিবি মোৰ ওচৰলৈ। নয়না, তোৰ হৈছে কি কচোন? তই কিয় এনেকে কৈছ? চুপ! কিবা এটাতো নিশ্চয় ৰহস্য আছে, আৰু সেই কিবাটো নজনালৈকে মই কিন্তু কাকো সোধাই নেৰোঁ। নহয় না, দুবৰী মোক তুমি এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব। কোৱা, কিয় কৰিলা তুমি মোৰ লগত এনেকুৱা? কিহৰ বাবে তুমি মোক ইমান কষ্ট দিলা? তোমাৰ বাবে মই সকলোখিনি ত্যাগ কৰিবলৈ সাজু আছিলোঁ, আৰু তুমি মোক ত্যাগ কৰি দিলা। কাৰণ তুমি কাৰণ তেতিয়া মোৰ সন্মুখত বহুত দায়িত্ব আছিলে,
আৰু মই মোৰ ধ্বংস হৈ যোৱা জীৱনটোৰ লগত তোমাক বান্ধি ৰাখিব খোজা নাছিলোঁ। চোৱা, এইবোৰ কথা মই অলৰেডি তোমাক কৈছোঁ আৰু এই সম্পৰ্কত মোৰ তোমাৰ লগত একো কথা পতাৰে ইচ্ছা নাই। গতিকে তুমি ইয়াৰ পৰা যোৱা আৰু মোক অলপ অকলে থাকিবলৈ দিয়া। তাত কি ক্ষতি হ'ল তোমাৰ? তুমি নিজৰ লগতে নিজৰ সংসাৰখনৰ কথা ভাবা। এইবোৰ কথা মই অলৰেডি তোমাক কৈছোঁ আৰু এই সম্পৰ্কত মোৰ তোমাৰ লগত একো কথা পতাৰে ইচ্ছা নাই। গতিকে তুমি ইয়াৰ পৰা যোৱা আৰু মোক অলপ অকলে থাকিবলৈ দিয়া। মই জানো মোৰ লগত তোমাৰ কথা পতাৰ ইচ্ছা হেৰাই গ'ল। মোক দেখিলে তোমাৰ অতিষ্ঠ লগা হয়। খুব সুন্দৰ অভিনয় কৰিলা তুমি। সকলোৰ সন্মুখতে মোক দোষী কৰাৰ বিপৰীতে নিজকে মহান কৰিলা, ত্যাগৰ প্ৰতিমূৰ্তি হৈ পৰিলা। কিন্তু তোমাৰ প্ৰকৃত সত্যটো মই খুব দেৰিকৈ গম পালোঁ। মোৰ প্ৰকৃত সত্য আৰু অভিনয় নকৰিবা প্লিজ। কোৱা, সুজিতৰ সৈতে তোমাৰ কি সম্পৰ্ক আছে? মনে মনে থাকিলা কিয়? নিজৰ ভনীজনীক বিয়া দি মোৰ ওচৰত, সমাজৰ ওচৰত মহান হৈ থিয় দিব খোজা, কিন্তু কিয় গোপন অভিসাৰ কৰাৰ হেঁপাহ থাকি গ'ল তোমাৰ? অসভ্যালীৰ এটা সীমা থকাৰ উচিত। সহ্য কৰিব পৰাৰো এটা সীমা আছে। মই জানো সত্য সদায় অপ্ৰিয়। নাটক কৰা বন্ধ কৰা দুবৰি। মোৰ চকুত তুমি স্পষ্টকৈ ধৰা পৰিছা। মই সুজিতক ভাল পাওঁ। মোৰ পৰকীয়া প্ৰেম আছে সুজিতৰ লগত। সেইবাবে লগ কৰিবলৈ যাওঁ মই তাক। সেই ঘৰটোত তাক মই মনে মনে লগ কৰিবলৈ যাওঁ, নিবিড়ভাৱে। ঠিকেই ভাবিছা তুমি। মই চৰিত্ৰহীনা হ'ল। তাত কি ক্ষতি হ'ল তোমাৰ? তুমি নিজৰ লগতে নিজৰ সংসাৰখনৰ কথা ভাবা। এনেকৈ কোনোবা চৰিত্ৰহীনা ছোৱালীৰ লগত টাইম ৱেষ্ট কৰাতকৈ তোমাৰ নিজৰ ফেমিলিক টাইম দিয়া। আৰু এই মুহূৰ্তত আৰু বেছি বেয়া কথা শুনাৰ বা বেছি বেয়া পৰিস্থিতি সৃষ্টি হোৱাৰ আগতে মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা। মই বেয়া ছোৱালী, যিকোনো কামেই কৰিব পাৰোঁ। যোৱা ইয়াৰ পৰা। সত্য সদায় অপ্ৰিয়। নাটক কৰা বন্ধ কৰা দুবৰি। মোৰ চকুত তুমি স্পষ্টকৈ ধৰা পৰিছা। সৰু সৰু